সকলোকে নমস্কাৰ মই ৰণিতা আজি আহিছিলোঁ নগাঁৱলৈ নগাঁৱত এক্সেছ বাৰ্ছ শিকিবলৈ আহিছে কাৰ্বি আংলঙৰ পৰা জোনমণি ডেকা ৰজা আৰু তেওঁক এতিয়া আমি সুধিম যে তেওঁ কেনেকুৱা লাগিল ক্লাছটো কৰি কেনেকুৱা এক্সপিৰিয়েঞ্চ হ'ল আৰু সকলোতকৈ ডাঙৰ কথা কি কাৰণে এক্সেছ বাৰ্ছ শিকিলে তেওঁ জোনমণি কেনেকুৱা লাগিলে আজি গোটেই ক্লাছ বহুত ভাল লাগিলে আজি মই বহুত এবছৰ আগৰ পৰাই মই ভাবি আছিলোঁ এই ক্লাছটো ল'ম বুলি কিন্তু আজি মই কৰিলোঁ কিন্তু মোৰ বাইদেউ আছিলে আগৰ একেলগে আমি একে ষ্টাফে আছিলোঁ বাৰু সেই বাইদেউ হঠাতে মোক ফোন কৰি বাইদেউক দেখা পালোঁ মই ফটোত এক্সেছ বাৰ্ছৰ চাৰ্টিফিকেটখন লৈ ফটো আপোনাৰ লগত দেখা পালোঁ তাৰপিছত বহুত ভাল লাগিলে তেতিয়াই মই সুধিলোঁ লগালগ ফোন কৰিলোঁ যে আপুনি ক'ত শিকিছে কেনেকৈ শিকিছে ময়ো শিকিব বিচাৰোঁ তাৰপিছতে তেতিয়া হৈ উঠা নাছিলে কিন্তু বহুত বাধাৰ মাজতো মানে আজি সেইখিনি মানে সম্পূৰ্ণ হ'ল আৰু তাৰপিছতে বাইদেউ ক'লে ঠিক আছে তুমি শিকা যদি মই তাইৰ লগত কথা পাতি তোমাক মই কণ্টেক্ট কৰাই দিম হয় এইখিনি মোক কৰি দিয়াৰ পিছত আজি মই শিকিলোঁ আৰু মেনিফেষ্টেশ্যনৰ এটা ক্লাছ লৈছিলে জোনমণিয়ে শেহতীয়াকৈ মোৰ পৰা তাৰ পাছতে জোনমণিৰ লাইফত বহুত কিছুমান চেঞ্জেছ আহিছে হয়নে হয় কি কি চেঞ্জেছ আহিছে কওকচোন মোৰ মেনিফেষ্টেশ্যন কৰাৰ পিছত মই এটা ব্যৱসায় সৰুকৈ কৰি আছিলোঁ এখন দোকান মোৰ কাপোৰৰ দোকান এখন আছিলে মানে বহুত দিন মোৰ কাপোৰ মানে কাষ্টমাৰ নাছিলে যেতিয়াই মই এই ক্লাছটো কৰি মই দুদিনমান কৰিলোঁ তাৰপিছতে মোৰ কাষ্টমাৰ দুই এটা এনেকৈ বাঢ়ি গ'ল আৰু মোৰ বহুত ভাল লাগিলে আৰু এইটোৱে মানে আগতে মানে কাষ্টমাৰ অহা নাছিল বিক্ৰী হোৱা নাছিলে আপুনি মানে মেনিফেষ্ট কৰিলোঁ মেনিফেষ্ট কৰাৰ পিছত মোৰ কাষ্টমাৰ যেতিয়া ডেইলি মানে আহে এজন দুজনকৈ আহে হয় এইকেইদিন তেনেকৈ মানে কাপোৰ অলপ বিক্ৰী কৰিলোঁ আৰু ঠিক আছে বিৰাট ভাল কথা আৰু বাকী যিখিনি মই যে টেকনিক্স দিওঁ সেইবিলাক কৰি আছোঁ এক্সেছ বাৰ্ছ যে শিকিলে আজি কি কি শিকিলে কওকচোন এক্সেছ বাৰ্ছৰ যিটো 32 পইণ্ট আছে সেই পইণ্টকেইটাই যে গোটেই জীৱনটোৱে সলাই দিব পাৰে এইখিনি গোটেইখিনি মই শিকি ল'লোঁ আচলতে কিমান আমি মানে কিমান থৈ দিওঁ ন আমি ভিতৰত হয় আমি কিমান থটছ কিছুমান জাজমেণ্ট কিমান বিলিভছ থৈ দিওঁ যিবোৰ কোনো প্ৰয়োজন নাথাকে আমাৰ জীৱনত হয় আমি কি কৰোঁ বাৰ্ছ ৰান কৰি সেইবোৰ আমি ৰিলিজ কৰিব পাৰোঁ আৰু লাইফটোক এটা নতুন গতি দিব পাৰোঁ হয়নে আজি বহুতকেইটা ষ্টেটমেণ্টছ আপুনি শিকিছে ন সেইটো কেনেকৈ এতিয়া কামত লগাম বুলি ভাবিছে আৰু বিশেষকৈ মই গম পাইছোঁ আপোনাৰ শহুৰ দেউতা তেখেতৰ বাবে আপুনি বিশেষভাৱে এক্সেছ বাৰ্ছটো শিকিম বুলি ভাবিছে হয় তেখেত বৰ্তমান এতিয়া ব্লাড কেঞ্চাৰত ভুগি আছে তেখেতক মই এইটো এক্সেছ বাৰ্ছ শিকিয়ে মই তেখেতক অলপ আৰোগ্য কৰিব বিচাৰোঁ আৰু মই তেখেতৰ চিকিৎসা চলি আছে তাৰ মাজতো মই এইটো এক্সেছ বাৰ্ছ দি পেলাই তেখেতক মই সুস্থ কৰিবলৈ বিচাৰোঁ তেওঁ বহুত কামত আহিব তেওঁ বহুত সুফল পাব যেতিয়া আপুনি বাৰ্ছ ৰান কৰিব যথেষ্ট তেওঁ ৰিকভাৰী সোনকালে হ'ব হয় আৰু ইয়াৰ এক্সেছ বাৰ্ছত বহুতকেইটা ষ্টেটমেণ্ট শিকিলোঁ যে এইকেইটা শিকিও যে আমি বহুতখিনি আমি চেঞ্জেছ আনিব পাৰোঁ হয় সেইখিনিয়ে ভাল লাগিলে আমি যিকোনো প্ৰশ্ন সুধিও যে আমি কিবা এটা বিচাৰি পাওঁ সেইটোৱে মানে আমাৰ এক্সেছ বাৰ্ছত এটা টুল আছে কুৱেশ্যন মানে প্ৰশ্ন সোধোঁ আৰু প্ৰশ্ন সুধি আমি যিটো বস্তু আমি বিচাৰোঁ জীৱনত সেইটো আমি পাবলৈ সক্ষম হওঁ তাৰমানে হয় সেইটো শিকোৱা হয় তো মই এই এক্সেছ বাৰ্ছটো মই আজি এবছৰ আগৰ পৰাই শিকিম বুলি ভাবি আছিলোঁ কিন্তু হঠাৎ মই শুনিলোঁ এইটো যে এমাউণ্টটো অলপ বাঢ়ি যাব 13 তাৰিখৰ পিছৰ পৰা বাঢ়ি যাব বুলি শুনিলোঁ মে' 13 তাৰিখৰ পৰা সেইকাৰণে মই মানে যিমান সোনকালে পাওঁ মই আজি ল'ম বুলি আহি গ'লোঁ আৰু আচলতে মানে এক্সেছ কনচিয়াছনেছে মানে সময়ে সময়ে যিটো আমাৰ ফিজ থাকে সেইটো গ্ল'বেলি তেওঁলোকে ডিচাইড কৰে ৰিভাইজ কৰি থাকে আৰু 13 মে'ৰ পৰা যিহেতু ফাৰ্ষ্ট ক্লাছৰ ইণ্ডিয়াত ফিজটো আছিলে 24,000 টকা 13 মে'ৰ পৰা সেইটো 28,000 হ'ব আৰু ছেকেণ্ড ক্লাছ আৰু থাৰ্ড ক্লাছ যদি কোনোবাই লৈছে এতিয়া 12,000 টকাতে হৈ আছে কিন্তু 13 মে'ৰ পাছত 13 মে'ৰ দিনাখনৰ পৰাই সেইটো 14,000কৈ দিব লাগিব সেইকাৰণে আৰু মানে জোনমণিয়ে কৈছে যে ফিজটো পঢ়াৰ আগতে শিকি লওঁ আৰু আজি শিকিলে সেইকাৰণে কংগ্ৰেচুলেশ্যনছ অভিনন্দন জোনমণি একদম আগবাঢ়ি যাওক কাৰ্বি আংলঙৰ ডংকামুকামৰ ৱেষ্ট কাৰ্বি আংলঙত থাকে যিসকলে এই মুহূৰ্তত কাৰ্বি আংলঙৰ যিসকল লোকে চাই আছে
জোনমণিৰ সৈতে কণ্টেক্ট কৰিব পাৰে মই কণ্টেক্ট নাম্বাৰটো দি দিছোঁ আপোনালোকে কণ্টেক্ট কৰিব বহুত ধুনীয়াকৈ শিকি গৈছে ধুনীয়াকৈ বাৰ চাওঁ আজি কৰিছেই জোনমণিৰ সৈতে কণ্টেক্ট কৰিব